আমাৰ স্বাস্থ্য বিভাগৰ প্ৰধান সচিব, আমাৰ MD/NHM, ED/NHM, OSD/NHM, তাৰপিছত ডাইৰেক্টৰ হেল্থ ছাৰ্ভিচ FW, তাৰপিছত MD, AMS সকলো উপস্থিত আছে। আৰু আপোনালোকক আজি কেইটামান বিষয়ত আপোনালোকৰ জৰিয়তে অৱগত কৰিবলৈ বিচাৰিছোঁ অসমবাসী ৰাইজক। বৰ্তমান পৰিস্থিতিৰ বিষয়ে আপোনালোকৰ জৰিয়তে সংবাদ মাধ্যমৰ জৰিয়তে বিভিন্ন ধৰণে অসমৰ ৰাইজে সকলো অৱগত হৈছে। এই ক্ষেত্ৰত স্বাস্থ্য বিভাগে আৰু অসম চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিবলৈ আগবাঢ়িছে প্ৰাৰম্ভিকভাৱে, চূড়ান্তভাৱে নহয়, চূড়ান্তভাৱে আমি অহা কাইলৈ সিদ্ধান্ত ল'ম। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিত অহা কালিলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া গুৱাহাটীত উপস্থিত হোৱাৰ পিছতে এখন জৰুৰী বৈঠক আমাৰ অনুষ্ঠিত হ'ব। সেই বৈঠকৰ পিছতেই বাকী সবিশেষ আপোনালোকে জানিব পাৰিব। বৰ্তমান যিটো পৰিস্থিতি, এই পৰিস্থিতি মই বহু আগৰ পৰা নকওঁ, কিন্তু আমি যদি 1 জানুৱাৰীৰ পৰা ধৰোঁ, 1 জানুৱাৰীৰ পৰা আমাৰ যিটো সংক্ৰমণৰ হাৰ দিনে দিনে বাঢ়িবলৈ লৈছে। 1 জানুৱাৰীত আমাৰ আছিল 150 জনৰ সংক্ৰমণ হৈছিল, আৰু তেতিয়া গুৱাহাটী মেট্ৰ'ত হৈছিল 76, আৰু 2 জানুৱাৰীত অলপ বাঢ়িল 156, তাৰপিছত গুৱাহাটীত বাঢ়িল 78, তাৰপিছত 3 জানুৱাৰীত একেবাৰে আৰু আগবাঢ়ি গ'ল 351, আৰু গুৱাহাটীতো বাঢ়ি গ'ল 164। তাৰপিছতে যোৱাকালি 4 জানুৱাৰী তাৰিখে 475 আৰু বাঢ়ি গ'ল, আৰু গুৱাহাটীত বাঢ়ি গ'ল 190। আজিৰ দিনটোৰ সম্পূৰ্ণ ৰিপৰ্ট আজি আপোনালোকক লগ পোৱা সময়লৈকে অহা নাই, কিন্তু এতিয়ালৈকে 500 আহিল, আৰু 500 প্লাছ হ'ব। ইয়াতকৈ আৰু বাকীখিনি ৰিপৰ্ট আহি পোৱালে আৰু বাঢ়িব। আমাৰ আপোনালোকক 7:30-8টামান বজাত আমি সম্পূৰ্ণ সংখ্যাটো দিব পাৰোঁ। আৰু গুৱাহাটীত 500ৰ ভিতৰত অলৰেডি 250 হ'ল। গতিকে এই সংক্ৰমণৰ হাৰ বাঢ়ি গৈছে, আৰু সংক্ৰমণৰ হাৰ বঢ়াৰ লগে লগে আমি কিছু কথা চিন্তা কৰিছোঁ। আৰু অসমত এতিয়ালৈকে 2জন ওমাইক্ৰনৰ কেছ আমি পাইছোঁ, কিন্তু এই 2জনৰ ভিতৰত এজন শ্বিলঙত ডিটেক্ট হৈছে। সেইটো আপোনালোকৰ সংবাদ মাধ্যমত মানে প্ৰকাশ পাইছে ইতিমধ্যে, ৰোহন দাস। আৰু তেওঁ শ্বিলঙৰ যিখিনি ৰিপৰ্ট হৈছে সেইখিনি আমি যোৱাকালি পাবলৈ সক্ষম হৈছোঁ। আৰু তেওঁলোকৰ লগে লগে তেওঁলোকৰ ঘৰত কণ্টেক্ট ট্ৰেচিং কৰা হৈছে, বাকীসকলক চোৱা হৈছে। গোটেইখিনি আমি যিখিনি ব্যৱস্থা তৎকালীনভাৱে ল'ব লগা আছে সেই সকলো ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ। আৰু আনজন হৈছে মহম্মদ মাহমুদ হুছেইন। মহম্মদ মাহমুদ হুছেইন, তেওঁ 35 ইয়াৰ্ছ এজৰ, আৰু তেওঁ ছৌদি আৰবিয়াৰ পৰা আহিছিলে। তেওঁ হোজাই বাসিন্দা। তেওঁক আজি ৰাতিপুৱা যোৰহাটৰ যি নিষ্ট আমাৰ লেবৰেটৰী, এই লেবৰেটৰীৰ পৰা আমি মানে পাইছোঁ তেওঁ ওমাইক্ৰন প্ৰজাতিটো তেওঁৰ তাত পাইছে। আৰু সেইধৰণে তেওঁলোকক আমি কণ্টেক্ট কৰিছোঁ, আৰু তেওঁ আগৰ পৰাই আমাৰ কণ্টেক্টত আছিলে তেওঁ পজিটিভ হোৱাৰ লগে লগে, কিন্তু আমি কোনটো ভেৰিয়েণ্ট মানে কোনটো প্ৰজাতি সেইটো আমি গম পোৱা নাছিলোঁ, সেইটো আজি গম পালোঁ। কিন্তু এতিয়া আমি জানিব পাৰিছোঁ যে তেওঁক ইতিমধ্যে চেম্পল টেষ্টিং কৰোঁতে তেওঁ নিগেটিভত আহিছে। আৰু ইয়াৰ উপৰিও আমি ইতিমধ্যে আপোনালোকক অৱগত কৰি থ'বলৈ বিচাৰিছোঁ যে যোৱা দিনসমূহত আমি 12 ডিচেম্বৰৰ পৰা আমি
এই কথাটো যেতিয়া অলপকৈ ওলাইছিল তেতিয়াৰ পৰা আমাৰ কলিকতাৰ কল্যাণী যিটো নেশ্যনেল ইনষ্টিটিউট অফ বায়'মেডিকেল জিনমিক্স তাত আমি টোটেল 1598টা 1598 চেম্পল তালৈ আমি পঠাইছিলোঁ। তাৰ পৰা যিটো চেম্পল পঠাইছিলোঁ তাত যিখিনি চেম্পল পঠাওঁ আমি RT-PCR পজিটিভ হোৱা চেম্পলবিলাকে তালৈ পঠাওঁ। গতিকে এতিয়া তাৰ পৰা আমি 1438 ৰিপৰ্ট আমাৰ আহিছে। লেটেষ্ট 2 দিনত পঠোৱাকেইটা ৰিপৰ্ট অহা নাই আৰু তাৰ ভিতৰতে বাকীখিনি ডেল্টা ওলাইছে, তাত কোনো ওমাইক্ৰন ওলোৱা নাই। এতিয়ালৈকে আমি যিখিনি ৰিপৰ্ট আমি পাইছোঁ সেই ৰিপৰ্টখিনিৰ ভিতৰত কেৱল শ্বিলঙত এটা ওমাইক্ৰন হৈছে অসমৰ মানুহ, তেওঁ অসমলৈ ঘূৰি আহিছে আৰু এজন হোজাইৰ ব্যক্তি তেখেতৰ অসমতে তেওঁৰ যোৰহাটৰ নিষ্টৰ পৰা আমাৰ ৰিপৰ্ট পাইছোঁ আজি, সেইটো হৈছে এজনৰ ওমাইক্ৰন। আৰু ইয়াৰ ভিতৰত এতিয়ালৈকে বিদেশ ভ্ৰমণকাৰী 1 ডিচেম্বৰৰ পৰা মানে আমি যিটো ইয়াৰ আগৰ SOP-খন দিছিলোঁ যে মানে আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰীক আমি লক্ষ্য ৰাখিম আৰু চেম্পল টেষ্টিং কৰিম, তেওঁলোকক আইচলেশ্যনত ৰাখিম, তেওঁলোকৰ নিগেটিভ হ'লেও আইচলেশ্যনত ৰাখিম। তেনেকুৱা এতিয়ালৈকে আমাৰ ইয়ালৈ যোৱা 4 জানুৱাৰী তাৰিখলৈকে 3198 গৰাকী ব্যক্তি আহিছে আৰু 3198 গৰাকী যি বিদেশ ভ্ৰমণকাৰী তেওঁলোকক আমি এই যাত্ৰীসকলক আমি ঠিক তেনেধৰণে যিখিনি ব্যৱস্থা ল'ব লাগে আমি লৈছোঁ, কিন্তু তাৰে কেৱল 52 গৰাকীৰ পজিটিভ পাইছোঁ আৰু 52 গৰাকীৰ পজিটিভৰ ভিতৰত এগৰাকীক আমি ওমাইক্ৰন পালোঁ আজি। মানে 1 ডিচেম্বৰৰ পৰা 4 জানুৱাৰীলৈকে 1 ডিচেম্বৰৰ পৰা 4 জানুৱাৰীলৈকে আমি মানে যেতিয়াৰ পৰা বিদেশ ভ্ৰমণ কৰা ব্যক্তিসকলৰ ওপৰত আমি আমাৰ দৃষ্টি ৰখা আৰম্ভ কৰিছিলোঁ সেই সময়ৰ পৰা। ইয়াৰ উপৰিও এতিয়া আমাৰ ইয়াৰ কাৰণে আমি কিছু প্ৰস্তুতি আৰম্ভ কৰিছোঁ। গোটেই ৰাজ্যখনত। আমাৰ জিলা হিচাপতো আমাৰ ক'ত কিমান বাঢ়িছে তাৰো তথ্য আপোনালোকক লাগিলে আমি দাখিল কৰিব পাৰিম, কিন্তু জিলা হিচাপত যিখিনি তথ্য সেইখিনিৰ ভিতৰত মই বৃহৎকেইটাৰ মানে য'ত বেছি বাঢ়িছে মই সেইটো কৈছোঁ। লাষ্ট 10 ডেইজত গুৱাহাটী মেট্ৰত বাঢ়িছে, গুৱাহাটী মেট্ৰত আমি পাইছোঁ 830 আৰু কামৰূপ ৰুৰেলত পাইছোঁ আমি লাষ্ট 10 ডেইজ 156 আৰু যোৰহাটত পাইছোঁ 105, তাৰপিছত ডিব্ৰুগড়ত পাইছোঁ 72, তাৰপিছত আমাৰ কাছাৰত পাইছোঁ 60 আৰু আমি হোজাইত পাইছোঁ 50 আৰু নগাঁৱত পাইছোঁ 50। বাকীখিনি মানে 50ৰ তলত, প্ৰায়খিনিয়ে বাকী 50ৰ তলত। আৰু মাজুলী ডিষ্ট্ৰিক্ট 0, তাৰপিছত চাউথ শালমৰা 1, বাকীখিনি 2, 3, 4, 12, 14 এনেকৈ আছে আৰু। গতিকে মই আপোনালোকক তাৰো আইডিয়া এটা মানে ধাৰণা এটা দি থ'লোঁ। এতিয়া ইয়াৰ পিছত আমাৰ যিখিনি প্ৰস্তুতি, মই প্ৰস্তুতিৰ কথাখিনি ক'ব বিচাৰিছোঁ। প্ৰস্তুতি হৈছে কি, আমি এতিয়ালৈকে গোটেই ৰাজ্যখনৰ কথা প্ৰথমতে কৈ লৈছোঁ। ৰাজ্যখনত আইচলেশ্যন বেড 4,991 আমি ইতিমধ্যে প্ৰস্তুত কৰি ৰাখিছোঁ আৰু তাৰে 308 আমাৰ অকুপাইড হৈ আছে, 6% অকুপাইড হৈ আছে। অক্সিজেন ছাপৰ্টেড বেড আমি ৰেডি কৰি ৰাখিছোঁ 2,613। ইয়াৰ ভিতৰত কেৱল অকুপাইড হৈ আছে 105,
মাত্ৰ 4% অকুপাইড হৈ আছে। ICU বেড আমি এতিয়া মানে ICU দুই ধৰণৰকৈ থোৱা আছে। ইয়াতে ICU বেড 285 আৰু ICU বেড উইথ ভেণ্টিলেটৰ 650। ইয়াৰ ভিতৰত আমাৰ কেৱল অকুপাইড হৈ আছে 285ৰ 11 বেড আৰু যিটো 650 তাৰ 16 বেড 4% আৰু 2%। গতিকে টোটেল আমাৰ বেড আজি 8,539 আমি মানে ৰেডি হৈ আছোঁ। তাৰে আমাৰ 440 বেড আমাৰ অকুপাইড হৈ আছে, 5% বেড অকুপাইড হৈ আছে আৰু এণ্টায়াৰ 95% বেড আমাৰ এতিয়ালৈকে খালী হৈ আছে, মানে আমি একদম ৰেডি পজিশ্যনত আছোঁ। তাৰপিছত আমি যদি গুৱাহাটীৰ কাৰণে কি প্ৰিপেয়াৰ কৰিছোঁ আপোনালোকক জনাওঁ, তেতিয়াহ'লে গুৱাহাটীত আমাৰ যিটো আমাৰ গুৱাহাটীত আপোনালোকৰ GMCৰ আণ্ডাৰত আমি যিখিনি আছে ইমাৰ্জেঞ্চি ক'ভিড হস্পিটেল, এইখিনিৰ ভিতৰত আমাৰ এতিয়ালৈকে আমাৰ ধৰক তাৰমানে আপোনালোকে ভালকৈ জানে যে ইয়াত পেইং কেবিন আপোনাৰ 28টা এতিয়ালৈকে আছে। তাৰপিছত 200 বেডেড ক'ভিড ICU যিটো পাৰ্কিং এৰিয়াত আমি নতুনকৈ বনাইছিলোঁ, তাত এতিয়া আমি 100 জেনেৰেল লোকৰ কাৰণে দি দিছিলোঁ আৰু 100 আমি ক'ভিডৰ কাৰণে ৰাখিছিলোঁ। আমি যিকোনো মুহূৰ্তত সেই 100টো আমাৰ মেইন GMCHৰ হস্পিটেললৈ শ্বিফ্ট কৰি দিব পৰা আছোঁ। 100ৰ সকলো অকুপাইড হৈ থকা নাই। ঠিক তেনেধৰণে আমাৰ কালাপাহাৰ ক'ভিড হস্পিটেলত আমাৰ আছে টোটেল বেড 106। 106 এই বেডখিনি এতিয়া আমি প্ৰস্তুত কৰিলোঁ, কাৰণ তাত আমি ক'ভিডৰ হস্পিটেলখন তাৰ পৰা যেতিয়া মানুহ কমি গৈছিল আমি GMCHলৈ লৈ আহিছিলোঁ, সেইখন উঠাই দিছিলোঁ। এতিয়া পুনৰ আমি আজি আমাৰ সকলো বিষয়া গৈছে, প্ৰিন্সিপাল ছেক্ৰেটাৰীকে আদি কৰি সকলোখিনি চাই আজি আৰম্ভ কৰিছে। ঠিক তেনেকৈ MMCHক আপোনালোকক আমি কৈছিলোঁ যে MMCHত আমি এইটো হস্পিটেল বন্ধ কৰিম। আমি বন্ধ কৰিলোঁ হস্পিটেল, কিন্তু কেৱল এটা বিল্ডিং য'ত 272 বেড আছে, সেই বিল্ডিংটো আমি সদ্যহতে অলপ দিন নভঙাকৈ ৰাখিবলৈ বিচাৰিছোঁ আৰু তাত আমাৰ মানে ICU আছে, অক্সিজেন বেড আছে। গতিকে আটাইখিনি এই হস্পিটেলখন আমি আকৌ পুনৰ মানে 2 মাহমানৰ কাৰণে পুনৰ মানে ৰাখিবলৈ বিচাৰিছোঁ। সৰুসজাই ক'ভিড হস্পিটেল, তাতে আমাৰ মানে ICU বেড 100 আৰু জেনেৰেল বেড, অক্সিজেন বেড মানে সব মিলি 300 বেড আছে, সেইখন আমাৰ প্ৰস্তুত হৈ আছে। সৰুসজাই ক'ভিড কেয়াৰ চেণ্টাৰ, তাতো আমাৰ 430 বেড। আজি আমাৰ 6জন এতিয়া উপায় হৈছে তাত, আমি আজি আৰম্ভ কৰিয়ে দিলোঁ। 6জন তাত গৈ এতিয়া সোমাইছে। এতিয়া GMCHৰ আণ্ডাৰত মানে যিকেইখন এনেকৈ GMCHে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ দ্বাৰা পৰিচালিত হয়, এই চিকিৎসা মহাবিদ্যালয়ৰ দ্বাৰা পৰিচালিত হোৱা যিখিনি হস্পিটেল, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলকে লৈ GMCHকে লৈ তাত টোটেল বেড 1,503। এই 1,503 বেডৰ ভিতৰত আমি অক্সিজেন বেড আছে 337 আৰু ICU বেড আছে 336। এই গোটেইখিনি আমি এতিয়া সম্পূৰ্ণ অপাৰেটিভ কৰি ৰখা হৈছে, একেবাৰে আমি কাম কৰিব পৰা হৈ আছে। আৰু ICUত আমি 100 বেড গ্ৰাউণ্ড আমি যিটো পাৰ্কিঙত কৰিছিলোঁ 100 বেড এনি টাইম আমি বঢ়াই দিব পাৰোঁ। গতিকে এইখিনি অক্সিজেন বেডৰ কোনো অসুবিধা নাই। কনচেনট্ৰেটৰ ইয়াৰ উপৰিও আছেই। আমি যিটো পাইপ অক্সিজেন এইটোহে কৈ আছোঁ। মানে কনচেনট্ৰেটৰ 10 লিটাৰ 5 লিটাৰ মানে চিলিণ্ডাৰ, জম্বু চিলিণ্ডাৰ এইবিলাক এভেইলেবল। সকলো বিচনাতে আমি অক্সিজেন লাগিলে দি দিব পৰা হৈ আছোঁ। এতিয়া এই গোটেইখিনি
আপোনালোকৰ ওচৰত আজি আমি অৱগত কৰিলোঁ আৰু আমি আশা কৰিছোঁ যে আমাৰ এই ধৰণে ৰাজ্যখনৰ বাকী জিলাকেইখনৰ সৰ্বমুঠ সংখ্যাটো আপোনালোকক কোৱা হ'ল, কিন্তু বিতংভাৱে আমি সকলোকে ইতিমধ্যে প্ৰত্যেকখন মেডিকেল কলেজ, প্ৰত্যেকখন ডিষ্ট্ৰিক্ট হস্পিটাল আৰু জিলা উপায়ুক্তসকলক আগতে যিখিনি অতিৰিক্তভাৱে আমি সংলগ্ন কৰি লৈছিলোঁ, মডেল হস্পিটাল, অন্যান্য যিখিনি ঠাই, সেইখিনি ঠাই ইতিমধ্যে প্ৰস্তুত কৰিবলৈ দিয়া হৈছে। গতিকে আমি অসমত অন্ততঃ 25,000 পেচেণ্ট আমি এতিয়া হস্পিটালত ৰাখিব পৰা বা স্বাস্থ্য বিভাগৰ তত্বাৱধানত ৰাখিব পৰা এটা অৱস্থালৈ আহিছিলোঁ, মানে এটা অৱস্থালৈ আমি আহিছোঁ আৰু সেই ধৰণে প্ৰস্তুত কৰি তুলিছোঁ। আৰু ইয়াৰ লগতে মই ভেকচিনৰ বিষয়টো কৈ থওঁ। এতিয়ালৈকে আমাৰ ভেকচিন ফাৰ্ষ্ট ড'জ আমি 2,35,972টা ভেকচিন আজিলৈকে দিয়া হৈছে। ছেকেণ্ড ড'জত 1,61,32,210টা ভেকচিন আজিলৈকে দিয়া হৈছে। টোটেল আমি 3,62,68,182 জনক ভেকচিন দিয়া হৈছে। ইয়াৰ ভিতৰত আমাৰ এটা কথা আছে যে আমি যিটো আমাৰ এইকেইদিন 3 তাৰিখৰ পৰা এটা মিছন আমি লৈছিলোঁ 15 to 18 এজ গ্ৰুপৰ মাজত, আৰু 15 to 18 এজ গ্ৰুপৰ মাজত আমি ইতিমধ্যে 3 তাৰিখে আমি প্ৰায় 1,14,000 মানৰ ভিতৰত দিয়া হৈছে। ইয়াত হয়তো 1,000 মান আমাৰ অন্য থাকিব পাৰে, কিন্তু তাৰপিছত যোৱা 4 তাৰিখে আমি দিছোঁ 1,69,000। ঠিক তেনেকৈ আজি এতিয়ালৈকে যিমানখিনি খবৰ আহিল, এইখিনি মতে আমাৰ 1,15,000 আহিছে, কিন্তু অলপ পিছত আমি ইয়াৰ আপলোড হৈ আছে। আমাৰ বহুত ভিতৰুৱা অঞ্চলৰ আপলোডটো দেৰিকৈ হয়, আহি তেওঁলোকে স্বাস্থ্যকৰ্মীসকলে আহি নেট পোৱা জেগাত আপলোড কৰে, সেইকাৰণে অকণমান সময় লাগে, আৰু সেইকাৰণে আমি আৰু এইখিনি আজি পাম। গতিকে ভেকচিনৰ কোনটো ফিগাৰ ক'ম? টোটেলটো টোটেল ভেকচিনৰ ফিগাৰ ফাৰ্ষ্ট ড'জ 2,21,035 2,21,35,972. Second dose 1,61,32,210. আৰু টোটেল ভেকচিন 3,82,68,182. দুজন হৈছে, এজন হৈছে মহম্মদ মাহমুদ হুছেইন। মহম্মদ মাহমুদ হুছেইন 35 বছৰ বয়সৰ। তেওঁ আহিছিল ছৌদি আৰবিয়াৰ পৰা। তেওঁৰ দেউতাকৰ নাম হৈছে আব্দুল শ্বাহিদ। তেওঁৰ ঘৰ মানে হোজাই জিলাত তেওঁৰ ঘৰ, আৰু তেওঁৰ আজি ৰাতিপুৱা আমি ওমাইক্ৰনৰ প্ৰজাতি তেওঁৰ তাত ওলাইছে, এই কথাটো আমি যোৰহাট নিষ্টৰ পৰা লেবৰেটৰীৰ পৰা আমি জানিব পাৰিছোঁ, আমাক ফৰ্মেলি ৰিপৰ্ট কৰিছে। ৰোহন দাসৰ ঘৰ ইয়াতে দিগাৰু। মন্ত্ৰী মহোদয়, ৰোহন দাসক এটা বিভ্ৰান্তি হৈছে যে ৰোহন দাস এতিয়া ক'ত আছে, কেতিয়া বোলে কি হ'ল, তেওঁ ফেমিলি আমাৰ অলৰেডি লোকেট কৰা হৈছে। আমাৰ MD-য়ে নিজে ফেমিলিৰ লগত কথা পাতিছে, পুলিচেও তেওঁক যোগাযোগ কৰিছে। গতিকে ৰোহন দাস এতিয়া সময় হ'ল তেওঁৰ হেৰিটো, আমি জনামতে তেওঁ এতিয়া নিগেটিভ। সাডেন ইনক্ৰিজটোৰ কাৰণটো কি বুলি ভাবে? সাডেন ইনক্ৰিজটো চাওক, মানে এতিয়াতো আপোনালোকে দেখিছে আজি বম্বেত 10,000ৰ ওপৰ হয় একদিনত,
আৰু আমাৰ কাষতে ৱেষ্ট বেংগল বা বাকীবিলাক সকলোতে যেতিয়া সংক্ৰমণ হৈ আছে আৰু আমাৰ ইণ্টাৰ ষ্টেট যিটো ট্ৰেভেল এইটোতো আমি বন্ধ কৰা নাই, গতিকে নকৰাৰ কাৰণে ইয়াত হয়তো বাহিৰৰ পৰা অহাৰ কাৰণে সংক্ৰমণ নহ'ব পাৰে, আমি সেইটোৱে সন্দেহ কৰিছোঁ। আৰু আমি ইণ্টাৰনেশ্যনেল ট্ৰেভেলাৰৰ ক্ষেত্ৰত খুব ষ্ট্ৰিক্টলি অবজাৰ্ভ কৰিছোঁ, তাত কোনো ৰোহন দাসৰ বিষয়টো সুধিছোঁ যে তেখেত আপোনালোকে শ্বিলঙৰ পৰা যোৱাকালি মেঘালয়ৰ পৰা গম পোৱা বুলি ক'লে, তেখেত যদি নিগেটিভ হ'ল বা কিমান দিন ইয়াতে আছিল? নহয়, তাৰপিছত আমাৰ লগে লগে লোকেট কৰিলে আৰু তেওঁৰ কণ্টেক্ট ট্ৰেচিংটো আমাৰ হৈ আছে। তেওঁ গম পোৱাৰ লগে লগে তেওঁৰ ওচৰত কোন কাৰ কি হ'ব পাৰে লগে লগে গৈছে টিম আৰু মানে বাকীসকলক মানে হেৰি কৰিছে, এই কণ্টেক্ট ট্ৰেচিং যিটো চেম্পল লৈছে, লৈ পেলাই বাকী তেওঁ স্প্ৰেড কৰিব পৰা অঞ্চলটো তেওঁৰ ঘৰৰ ওচৰে পাজৰে সকলোখিনি আমি ষ্টেপ ল'লোঁ অলৰেডি। তেওঁৰ আমি জনামতে নিগেটিভ এতিয়া। তেওঁৰ ফেমিলিৰ মাক দেউতাকৰ লগত আমাৰ নিজে সকলোৱে কথা পাতিছে। কিন্তু আমি এতিয়া তাত আমাৰ মানুহ আছে দীঘাত গৈছে, এতিয়া প্ৰশাসনৰ মানুহ চাৰ্কুল অফিচাৰ আজি গৈছে, তেওঁলোকে আজি কিছুমান দোকান, তেখেতৰ মাকৰ এখন দোকান আছে তাত চিল কৰিম বুলি কৈছে, অহাকালি গাঁওখন চিল কৰিম বুলি কৈছে তেওঁৰ এৰিয়াটো। গোটেই প্ৰক্ৰিয়াটো আজি আৰম্ভ হোৱা বুলি কৈছে দুপৰীয়াৰ পৰা। নহয়, প্ৰক্ৰিয়া বিভ্ৰান্তি একো হোৱা নাই। কালি যেতিয়া খবৰ পাইছে লগে লগে আমাৰ মানুহ গৈছে, স্বাস্থ্য বিভাগৰ গৈছে, পুলিচৰ মানুহ গৈছে, মানে চৰকাৰী চাৰ্কুল অফিচাৰৰ পৰা গৈছে। আৰু কণ্টেইনমেণ্টটো হৈছে কি, আমি যদি তেওঁৰ তাত এতিয়া যিটো আমি চেম্পল আনিছোঁ তাত যদি বেছি মানুহ পাওঁ তেওঁলোকৰ সেই অঞ্চলটো আমি কণ্টেইনমেণ্ট জোনটো নিশ্চয় কৰিব লাগিব, সেই মানে তাত কোনো হেৰি নাই। আমি সেই যিটো আগৰ নীতি সেইটো মতেই আছে। প্ৰথম আমি কাৰোবাক পাইছোঁ, ছিংগল পাইছোঁ, তেওঁক হোম কোৱাৰেণ্টাইনত কৰিম, আৰু যদি এটা অঞ্চল পাওঁ তেতিয়াহ'লে অঞ্চলটো কণ্টেইনমেণ্টত যাব। পজিটিভ হোৱাৰ কথাটো আমাৰ চাওক, এই গোটেই চেম্পলটো আমাৰ ৰাজ্যখনত টেষ্টিং হোৱা নাই, মেঘালয়ত। এতিয়া মেঘালয়ততো আমাৰ মানুহ গ'লে টেষ্টিং হৈ থাকে, বা আমাৰো বেলেগ ৰাজ্যৰ পৰা আহিলে আমাৰ ইয়াতো হৈ থাকে। কিন্তু কথাটো হ'ল কি, যেতিয়া মাইক্ৰন প্ৰজাতিটো তেওঁৰ তাত পাইছে বুলি কনফাৰ্ম কৰিছে তেতিয়া মেঘালয় গভৰ্ণমেণ্টে আমাক খবৰ দিছে। এতিয়া নৰ্মেলটো খবৰ দিয়া নহয় সাধাৰণতে, গতিকে সেইকাৰণে আমি তেওঁৰ পিছত দৌৰাদৌৰি কৰিছোঁ। তেখেতক এতিয়া বিচাৰি পোৱা হৈছিল নাই? প্ৰশাসনৰ লোকে এতিয়া কৈছিলে, আমাক খবৰ দিছিলে যে তেখেতকে আনকি বিচাৰি পোৱা নাই, ৰহন দাস নামৰ এজন লোক। তেওঁৰ পৰিয়ালক ইতিমধ্যে আমাৰ লোকেট কৰিছে, মাক পিতৃ মাতৃৰ লগত ইতিমধ্যে কথা পাতিছে। গতিকে তেওঁক আমি আমাৰ নিয়ন্ত্ৰণত পাইছোঁ। ৰহন দাসক পাইছে নে পৰিয়ালক পোৱা হৈছে? মাক বাপেকক পাইছে। ৰহন দাসক এতিয়ালৈকে পোৱা হোৱা নাই? ৰহন দাসক পোৱা নাই, মাক বাপেকক পাইছে। 13 বছৰীয়া ল'ৰা। আপুনি গেষ্ট্ৰিক আলচাৰ, লিভাৰত চৰ্বি, পাইলছ, ভোক নলগা, পেটৰ বিষ, বুকুৰ জ্বলা-পোৰা, টেঙা উগাৰ, পেটত বুট শব্দ কৰা, পেট ফুলা, বমিৰ ভাৱ আৰু কেতিয়াবা বমি আদি আপুনি এইবিলাক সমস্যাত ভুগি আছে নেকি? এতিয়াৰ পৰা আপুনি অসমৰ বাহিৰত গৈ হাজাৰ হাজাৰ টকা খৰচ কৰাৰ কোনো প্ৰয়োজন নাই। এতিয়া বৰপেটা চহৰলৈ MS সুলেমান মেডিশ্বপত আহি আছে ডক্টৰ মায়াং আগৰৱাল, গেষ্ট্ৰ' আৰু লিভাৰ ৰোগ বিশেষজ্ঞ। আগতীয়াকৈ নামভৰ্তি কৰিব পৰা ঠিকনা MS সুলেমান মেডিশ্বপ, BK ৰোড, মুছলিমপট্টি, বৰপেটা। যোগাযোগৰ নম্বৰ 7002064582 আৰু 9706532197।